ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ কাৰণে এটা বিশেষ ভিডিঅ', যেহেতু নৱম শ্ৰেণী উচ্চ গণিতৰ ভিডিঅ'বিলাক তোমালোকৰ একাদিক্ৰমে দি থকা হৈছে। আজি তোমালোকৰ এই ভিডিঅ'টোত আছে 6.2 6.2ৰ অলৰেডি এটা ভিডিঅ' তোমালোকক দিয়া হৈছে। তোমালোকে ভিডিঅ'টো নিশ্চয় চাইছা। যদি নাই চোৱা মই আই বুটাম লগাই দিছোঁ, তোমালোকে পূৰ্ব ভিডিঅ'টো চাই ল'ব পাৰিবা। আজি এই ভিডিঅ'ত কি থাকিব? আজি এই ভিডিঅ'ত তোমালোকৰ 6ৰ পৰা 9 লৈকে 6ৰ পৰা 9 লৈকে হয়নে? তাৰমানে 6, 7, 8, 9 এই প্ৰশ্নকেইটাৰ সলিউশন মই আগবঢ়াইছোঁ দেই। 6 নম্বৰ প্ৰশ্নটোত তোমালোকৰ প্ৰায় 5টা প্ৰশ্ন আছে। কেইটা প্ৰশ্ন? 5টা প্ৰশ্ন সমাধান কৰিবলৈ দিছে। সেই 5টা প্ৰশ্নত জেনেৰেলি তোমালোকৰ এনটম পদৰ ফৰ্মুলা আৰু তোমালোকৰ এনটম পদলৈকে যোগফলৰ ফৰ্মুলা, সেই ফৰ্মুলাটা ইউজ কৰি পেলাই তোমালোকক কৰিবলৈ দিছে। আৰু এই অংকখিনি যেহেতু সাধাৰণ গণিতত তোমালোকৰ 10ম শ্ৰেণীত পুনৰ পাবাগে, গতিকে তোমালোকে উচ্চ গণিত লোৱাসকলে অলৰেডি তোমালোকে সেই অংকখিনি একদম পানী হৈ যাব। বহুত তোমালোকে পঢ়ি থকাতকৈ মানে বহুত গুণ উজু হয়। সেইকাৰণে তোমালোকে কাৰণে এটা বহুত বেনিফিট তোমালোকে পাই আছা। তাৰপিছত তোমাৰ 7 নম্বৰ অংকত তোমালোকৰ 6টা আছে। কি আছে? 6টা। এই 6টাত তোমালোকৰ কি কৰিব লাগিব যে 3টা ৰাশি এ বি চি যদি সমান্তৰ প্ৰগতিত থাকে, তেনেহ'লে আকৌ তেনেকুৱা 3টা বেলেগ বেলেগ ৰাশি দিছে, সেই 3টা তোমালোকৰ সমান্তৰ প্ৰগতিত থাকিব। গতিকে তোমালোকক যদি এ বি চি সমান্তৰ প্ৰগতিত থাকে, তেতিয়া তুমি কি লিখিবা? b - a = c - b। তাৰমানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে যিটো হ'ব, এইটোৰ পৰা এইটো মাইনাছ কৰিলেও একেটাই হ'ব। চ' দে আৰ ইকুৱেল। এতিয়া বি টু এই বি ওচৰলৈ গুচি আহিলে b + b হয়নে? আৰু এইপিনে হ'ব c + a। গতিকে 2 b = c + a। তোমালোকৰ এই কণ্ডিশ্যনটো মই ফ্ৰিকুৱেণ্টলি মানে ঘনাই এইটো ব্যৱহাৰ কৰিম। তাৰমানে প্ৰথম পদ আৰু শেষ পদৰ যোগফলটো মধ্যম পদৰ দুগুণ, মানে ফাৰ্ষ্ট টাৰ্ম প্লাছ এইটো আগপিছ কৰিলে একো নহয়, বুজি পাইছা নহয়? গতিকে ফাৰ্ষ্ট টাৰ্ম প্লাছ থাৰ্ড টাৰ্ম = 2 of the মিডল টাৰ্ম, মধ্যৱৰ্তী পদৰ দুগুণটো। তুমি এটা সৰু এক্সাম্পল ল'লে তুমি বুজি পাই যাবা। ধৰি লোৱা 1, 3, 5 এই 3টা তোমালোকৰ সমান্তৰত আছে নাই? দেখিলে গম পাবা। 3 পৰা 1 2, 5 পৰা 1 3 2। এতিয়া 3 - 1 2, 5 - 3 2। এতিয়া তোমালোকে কি কৰিবা চোৱা, এইটোকে প্লাছ কৰা। 1 + 5/2 কিমান হ'ব? 3। এইটো চোৱা তোমালোকৰ মধ্যৱৰ্তী পদটো পালানে বাৰু? তাৰমানে এইটোকে প্লাছ কৰি পেলাই 2ৰে ডিভাইড কৰিলে মাজৰ পদটো পায়। যদি তোমাৰ এ বি চি সমান্তৰ প্ৰগতিত থাকে বুলি কয়, তুমি তেতিয়া বিৰ মানটো কেনেকৈ পাবা? a + c/2। তাৰমানে এইটোকে প্লাছ কৰি দি পেলাই 2ৰে ডিভাইড কৰিলে বি ভেলুটো পায়। গতিকে আমি সমান্তৰ মাধ্য বুলি কয়, বিটোক কি বুলি কয়? সমান্তৰ মাধ্য। এ আৰু চিৰ মাজত যিটো ৰাশি থাকিব, দুটা ৰাশিৰ মাজত যিটো সোমাই থাকিব, সেই ৰাশিটো সমান্তৰ মাধ্য বুলি কয়। গতিকে তোমালোকে 7 নম্বৰত 6টা প্ৰশ্ন পাবা। 8 নম্বৰত তোমালোকৰ 2টা আছে প্ৰশ্ন, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ আছে। মই ছল্ভ কৰি দিছোঁ আৰু ছল্ভ কৰা বিকল্প পদ্ধতিও ধেৰ আছে। তথাপিতো মই যিবোৰ পদ্ধতিৰ দ্বাৰা কৰিছোঁ, মই ভাবিছোঁ সেইখিনিয়ে তোমালোকে ভাল পাবা। একচুৱেলি মই ভাল পাইছিলোঁ মানে তোমালোকেও ভাল পাবা। গতিকে সেইটো পদ্ধতিয়ে তোমালোকক কৰি দিছোঁ। আৰু 9 নম্বৰ প্ৰশ্নত তোমালোকৰ 4টা প্ৰশ্ন আছে। কেইটা প্ৰশ্ন আছে? 4টা প্ৰশ্ন আছে। অৱশ্যে 7 নম্বৰ প্ৰশ্নটোত যদিও 6টা প্ৰশ্ন আছে, তাৰে এটা প্ৰশ্ন তাতে কিন্তু ভুলকৈ প্ৰিণ্ট কৰি থোৱা আছে, মানে ভুল হৈ আছে। আৰু ভুল হৈ থকা প্ৰশ্নটো আমি যিহেতু সমাধান নবঢ়াওঁ, আৰু আজি অত বছৰ কিতাপখন চলি আছে যদিও পাঠ্যপুথিৰ প্ৰকাশনে অংকটো আজিলৈকে শুদ্ধই কৰি দিয়া নাই। গতিকে আৰু যেতিয়া অশুদ্ধ হ'ল, গতিকে সেইটো পৰীক্ষাত তোমালোকৰ নাহে। গতিকে সেই প্ৰশ্নটো আমি ছল্ভ কৰি নিদিওঁ ছাত্ৰ-ছাত্ৰীসকল। গতিকে 6, 7, 8, 9 এই প্ৰশ্নকেইটাৰ সমাধান এই ভিডিঅ'টো তোমালোকে পাবা। বাকী আৰু তোমালোকৰ যিখিনি প্ৰশ্ন আছে মই চেষ্টা কৰিম 2টা ভিডিঅ'ত যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। যিহেতু ডাঙৰ অনুশীলনী, দীঘল অনুশীলনী, এতিয়া তোমালোকক যিহেতু প্ৰশ্নখিনি বছৰেকীয়া পৰীক্ষাৰ আগত দিব লাগিব, গতিকে মই তোমালোকক চেষ্টা কৰিম যাতে প্ৰশ্নখিনি সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰী প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে বা চাই ভাল লাগিছে, গতিকে তোমালোকে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যিহেতু অসমীয়া ভিডিঅ' এতিয়া বৰ্তমান বহুত হ'ল। যদি শব্দটো মই এইকাৰণে বাৰে কৈ থাকোঁ যে যদি মানে মোৰ লগত থাকি পঢ়ি ভাল পাইছা, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব ল'বা। আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজতো অকণমান চেনেলটোৰ বিষয়ে জনাবা। তেওঁলোকে নিশ্চয়
ইয়াৰ পৰা লাভৱান হ'লে তুমিও ভাল পাবা আৰু ময়ো ভাল পাম শেষত কমেণ্ট আশা কৰিছোঁ আৰু শেষত লাইক এটা কৰিবলৈ নাপাহৰিবা এতিয়া মই অনুশীলনী যেটো 6.2 আছিলে কোৱেশ্চন নম্বৰ 6 পৰা 9 লৈকে তোমালোকক সমাধান কৰি দিছো ছাত্ৰ-ছাত্ৰীসকল আমি কোৱেশ্চন নম্বৰ 6 টো আৰম্ভ কৰিছো আৰু 6 নম্বৰ কোৱেশ্চনটোত তোমালোকক কৈছে যে উল্লেখ থকা পদ মানে এটো ব্ৰেকেটত উল্লেখ কৰি দিছে আমাৰ যেটো সমান্তৰ প্ৰগতিৰ সমান্তৰ অনুক্ৰম যেটো কমা দিছে ন অনুক্ৰম হ'ব এটা 21তম পদটো উলিয়াব লাগে আৰু 21তম পদলৈকে আগত যোগফল নিৰ্ণয় কৰিব লাগে তাৰমানে আমি ইয়াতে দুটা সূত্ৰ পাম মানে 21তম পদটো নিৰ্ণয় কৰিম আৰু 21তম পদলৈ যোগফল নিৰ্ণয় কৰিম ঠিক আছে বহুত সহজ প্ৰশ্ন তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন দশম শ্ৰেণীটো বহুত আছে গতিকে তোমালোকে দশম শ্ৰেণীতকে ইয়াতে অলপ টান অংকহে পাবা দশম শ্ৰেণী অংকখিনি আৰু ইয়াতকে ইজি হয় গতিকে মই তোমালোকৰ অংকখিনি কৰি দিছো চাই লোৱা সকলো অংক একে যেটা মই এটা প্ৰথম দুটা কৰি দিয়াৰ পিছত বাকিখিনি তোমালোকক কৰি দেখুৱাই দিম বহুত সহজ পাবা ইয়াতে তোমালোকে লিখিবা কি পাইছা ন সমান্তৰ প্ৰগতি অংক কৰিবলৈ যাওঁতে আমাক প্ৰথম পদ লাগিব ইয়াত প্ৰথম পদ a আছে a মানে হ'ল -26 ঠিক আছে তো d লাগিব d মানে হ'ল কমন ডিফাৰেন্স মানে সেকেন্ড টু পা ফাৰ্স্ট টু বা থাৰ্ড টু পা সেকেন্ড টু মাইনাস কৰি পোৱা নাম্বাৰটো কথা কৈছে 23 মাইনাস ব্ৰেকেটত লিখিবা -26 ঠিক আছে -23 মাইনাস প্লাস 26 গতিকে আলটিমেটলি কি পাবাগে +3 পাবা গতিকে তোমালোকৰ a পালা d পালা আৰু ফাইনালি 21তম পদ এতিয়া 21st টাৰ্ম তোমালোকক লাগে গতিকে n ৰ ভ্যালু ইয়াতে তোমালোকৰ 21 তে a d n ৰ ভ্যালু আমি পাই গলো আমাক এটা লাগিব কি এটা সূত্ৰ লাগিব সূত্ৰটো তোমালোকে গমে পাইছা যে 21তম পদ আমি t21 সাবা কিছুমানে t লিখে কিছুমানে এটা a লিখে a n লিখে t n লিখে 21তম পদটো আমি সমুকে কেনেকৈ লিখিব পাৰো ডাইৰেক্ট a + 20d তোমালোকৰ এইটো হল ৰুলটো তাৰমানে a + n - 1 * d গতিকে আমি n - 1 মানে 21 - 1 তাৰমানে 20d ইয়াত যিমান থাকিব ন 21 আছে ন এটা 20 দিবা বাকি a থাকিব d থাকিব গতিকে ইয়াতে আমি ভ্যালু কিটা বহাই দিও এটো তোমালোকৰ -26 আহিলে 22 থাকিলে আৰু d মান এটো তোমালোকে পালা এতিয়া আনসাৰ ওলাব আৰু বেছি কাম নাই -26 হ'ল এপিনে তোমাৰ 60 হ'ল 60 পা 26 তুমি মাইনাস কৰিলে 10 4 34 পালা তো সাথী সকল তোমালোকে এটা আনসাৰ পাই গলা তাৰছত 21তম পদ লাগে 21তম পদ এটা যেহেতু যোগফল উলিয়াব লাগে 21তম পদলৈকে যোগফল আমি ফৰ্মুলাটো যেহেতু যোগফলৰ জানোই sn = n/2 twice n - 1 into d ঠিক আছে তে s21 এই n ৰ ভ্যালু 21 মানে 21 টা টাৰ্মৰ আমি সাম লৈছো মানে যোগফল লৈছো 21/2 হ'ব তাৰ পিছত 2 into a -26 n ৰ ভ্যালু তোমালোকে গম পাইছা 21 - 1 আৰু d ভ্যালু এতিয়া তোমালোকে পাইছা 3 তাৰ পিছত 21/2 লিখিলো বন্ধনী এটো 2 26 52 হ'ব ন 256 52 20 - 1 20 20 into 3 60 তাৰ পিছত 21/2 into 60 পা 52 গলে 8 হ'ব আৰু 2 এ ইয়াত কেনসেল আউট কৰিলে 21 into 4 84 তো সাথী সকল তোমালোকৰ 21টা পদলৈ যোগফল 84 পালো আৰু 21 নম্বৰ পদটো 34 গতিকে এটো তোমালোকে ইয়া শৰ্টকেও কৰিব পাৰিলা হেতেন কিন্তু মই তোমালোকক যেটো অলৰেডি গুটেই ফৰ্মুলাটো পাতি ললো আৰু দ্বিতীয়বাৰ শৰ্ট কৰি নিহিকালো দেই তাৰ পিছত আহি যোৱা তোমালোকৰ দশমিকত আছে 5.7 6.9 8.1 এনেকে আমি দশমিকত থকা পদবিলাক 31 নম্বৰ পদলৈকে আমি 31 নম্বৰ পদটো উলিয়াই দিব লাগিব আৰু 31 নম্বৰ পদটো উলিয়াই দিয়াৰ লগে লগে 31টা পদৰ আমি যোগফলটো উলিয়াই দিব লাগিব এটা প্ৰথমতে আমি কি পাইছো লিখি লৈছো ইয়াতে তোমালোকে পালা a পালা 5.7 তো দিট ইজ ফাৰ্স্ট টাৰ্ম কমন ডিফাৰেন্স 6.9 5.7 আৰু আফটাৰ সাবট্ৰেকশন তোমালোকে এটো কিমান পাই গলা 9 7 গল 2 1.2 পাই গলা
আৰু n ৰ ভ্যালু কিমানটা 31 টা ঠিক আছে গটিকে তোমালোকে এইখিনি পোৱাৰ পিছত আমাক লাগে 31 স্থান নহনে therefore t31 তাৰমানে a plus ইয়াত 31 আছে না আমি ইয়াতে এক কমাই লিখিম 30 লিখিম তাৰ পিছত a ৰ ভ্যালু 5.7 লিখিবা 32 আছে আৰু d ৰ ভ্যালু তোমালোকে গম পালা 1.2 5.7 আমি লিখিলো আৰু 30 ৰ লগত 12 300 3 বাং 36 360 দশমিকটো ইয়াতে আছে এটা এই দশমিক থকা সংখ্যা দুটা আমি যোগ কৰিব লাগে অৱশ্যে দশমিকৰ পিছত 0 টো কাটি দিলো এটো কাম নাই এটা এই 36 টো তোমালোকে দশমিকৰ আগৰ 5 ৰ লগত যোগ কৰিবা দেই এটো ভুল নকৰিবা বহুতে এটো ভুল কৰি পেলাই গতিকে 36 ৰ পাছে 41 আৰু দশমিক 7 এটো তোমালোকৰ সলিউশন তাৰ পিছত এইফালে আকৌ sn equal to n/2 twice n minus 1 into d সূত্ৰটো পুনৰ লিখি ললো s 31/2 2 into a মানে হল 5.7 n ৰ ভ্যালু তোমালোকে কমে পাইছা 31 minus 1 আৰু d ভ্যালু হল 1.2 আমি এটো ইনটু চিন লগাই দিও নহলে ধৰিবই নাই দুইটা দশমিকে নে পূৰণ চিন নহয় জানো গতিকে 31/2 লিখিলো এটো 2 into 57 গতিকে 11 পইণ্ট তোমালোকৰ 4 হল আৰু 31 ৰ এটা 30 হৈ যাব আৰু 1.2 ঠিক আছে তাৰ পিছত 31/2 পুনৰ লিখিলো 11.4 লিখিলো 12 ৰ লগত ঠিক হলে কিমান হ'ব 36 ন 360 গতিকে 36 ৰ লগত আমি 11 কি কৰিম প্লাস কৰিম বাকি 0.4 ৰ লগত লগাই দিম 31/2 into 47.4 আৰু এটো লগত এটো কেনসেল কৰিবা 2 2 4 2 3 6 2 7 14 গতিকে 23.7 23.7 সংখ্যাটো আকৌ 31 ৰ লগত তুমি পূৰণ কৰিবা দেই তোমালোকে ফোন কৰি চাইছা বা মই ক্যালকুলেটৰত কৰি লওঁ গতিকে আমি পামগে কৰি পেলাই 734.7 দেই গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া দেখা পাইছা যে এই দুটা ফৰ্মুলা আৰু এই দুটা ফৰ্মুলাৰ জৰিয়তে তোমালোকে অংকখিনি কৰিব পাৰিবা ঠিক আছে এতিয়া আমি পিছৰ অংক 3 4 5 জি আছে আমি আৰম্ভ কৰো 6 নম্বৰ 3 টো লৈছো আৰু 3 টো যেহেতু মই তোমালোকক 1 আৰু 2 ইতিমধ্যে সলভ কৰি দিছো গতিকে এইটা তোমালোকক কৰি সোনকালে দিছো যাতে ভিডিওটো আমাৰ লেংথটো কমি যায় সময়টো কমি যায় ইয়াতে a ভ্যালু 5n - 1 আৰু d পাব কাৰণে 7n ৰ পৰা তুমি 5n - 1 টো মাইনাস কৰিবা ব্ৰেকেট খুলিলা minus minus plus 1 হল এটো 7n ৰ পৰা 5n twice n plus 1 আৰু n হল 27 টা পদ আছে তাৰ পিছত তুমি সোৱা 27 টা পদ হলে আমি a plus 26 দি পাম আৰু a ৰ ভ্যালু তুমি 5n - 1 26 টো পাতিলো আৰু d ভ্যালু twice n minus twice n plus 1 26 টো ইনটু কৰিলো 52 আৰু 26 লগত 1 ইনটু কৰিলে 26 হ'ব 5n আৰু 52n লগলে 57 হল 26 ৰ পৰা 1 কলে 25 গতিকে তোমালোকৰ এটো সলিউশন হৈ গল তাৰ পিছত আহিলে তোমালোকৰ sn ৰ সূত্ৰটো লিখি ললা আৰু যথাযথ স্থানত a n d ৰ ভ্যালু বিলাক তোমালোকে বহুৱাই গলা 2 টো এটো আছে a ৰ মান তোমালোকে এটো 5n - 1 আৰু 27 - 1 কাৰণ n ৰ ভ্যালু 27 আৰু এটো হল তোমালোকৰ d মান গতিকে 2 টো ইনটু কৰিলো তাৰ পিছত এটো 26 পালো 26 টো লিখিছো তাৰ পিছত 26 টো আকৌ ইনটু কৰিলো তে 52 আৰু 10 62 হল নহনে বাৰু ধৰিব পাৰিছা না তোমালোকে 62 হল আৰু ইয়াতে কি থাকিলে 26 ৰ পৰা 2 গল 24 হল ইয়াৰ পৰা আমি 2 এটা কমন ললো এতিয়া 2 এ যদি 62 ঘন কৰি দিও 31 2 এ 24 ঘন কৰিলে 12 তে এই 2 টো যেটো কমন হল এই কমন সংখ্যাটো এই 2 টোৰ লগত কাটি দিলো গতিকে 27 ইনটু এটো থাকিলে আৰু ইয়াৰ পৰা আমি কোনো এটা ফাইনাল ৰিজাল্ট নাপাওঁ যেটো n ৰ মানটো আমি নাই গতিকে তোমালোকৰ সলিউশনটো ইমানতে সমাপ্ত হৈছে তাৰ পিছত তোমালোকে সোৱা 4 নম্বৰটো ঠিক তেনেকৈ মই কৰি দিছো তোমালোকে টান নহয় সহজ অংক 1357 100টা পদ আছে a মান 1 হল d মান 3 - 1 2 হল n ৰ মান 100 t 100 মানে
a plus 99 d হয় না গতে 1 a মানে 1 পুট কৰিলো 99 আছে d ভ্যালু তোমালকে 2 পুট কৰিলা কমন ডিফাৰেন্স 99 লগত 2 ইনটু কৰিলে 198 আৰু 1 টো প্লাস কৰিলো 199 ঠিক আছে গতিকে 100 টা পদৰ যোগফল আমি পাই গলো মানে 100 নম্বৰ পদটো পাই গলো 100 মানে এনেকে লিখি লিখি গৈ থাকিলে 100 নম্বৰ 199 টো পাম কথাটো হল হিমানে ঠিক আছে তাৰ পিছত তুমি চোৱা এবাৰ তোমাৰ 100 পদলৈ সাম উলিয়াব লাগে মানে যোগফল উলিয়াব লাগে গতি এসএন ফৰ্মুলাটোৰ জৰিয়তে আমি হিসাবটো পাম তে s 100 ইয়াত বহিব আৰু 100 ইয়াত বহিব গতিকে বাকি a আৰু d যথাস্থানত বহিব 100 of 199 2 into কৰিলে 198 plus 2 200 তে 0 তিনটা তোমালকৰ আছে আৰু 2 লগত 5 into কৰিলে 10 হ'ব গতি 10000 তে তোমালকৰ এটো এটা উত্তৰ ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় বুজি পাইছা চাগে সহজ প্ৰশ্ন এতিয়া তোমালকৰ 6 নম্বৰ আকৌ ঠিক তেনেকে 5 নম্বৰ অংকটো আমি সমাধান আগবঢ়াও এতিয়া তোমালকৰ 6 নম্বৰত যেহেতু 5টা অংক আছিল আমি এটা 5 নম্বৰটো লিখিছো সো এটো ফ্ৰেকশন ফৰ্মত আছে আৰু নেগেটিভ সাইন আছে এটো ফাৰ্স্ট টার্ম এটো তোমালকৰ সেকেন্ড টার্ম এটো থার্ড টার্ম গটিকে ফার্স্ট টার্ম তোক আমি এৰে দিনত কৰো বা বুজাও 3 3 গুণ 9 কে 10 -10/3 সদায় মিক্স ফ্ৰেকশন থাকিলে মিশ্ৰ ভগ্নাংশ থাকিলে অপ্ৰকৃত কৰি লবা দেই তাৰপিছত d পাব কাৰণে জানাই সেকেন্ড টার্ম বা ফার্স্ট টার্মটো তুমি মাইনাস কৰিব লাগিব আৰু আমি এটো নিলিখি পেলাই ইয়াৰ ইম্প্ৰপাৰ ফ্ৰেকশন হয় না তো আমি লিখিছো অপ্ৰকৃত ভগ্নাংশটো লিখিছো মাইনাস মাইনাস প্লাস গটিকে 10/3 3 is 9 minus 9 plus 1 গটিকে 1/3 পাই গলো আৰু n ৰ ভ্যালু কেটা হ'ব 11 টা আছে তে 11 লিখিলো তাৰ পিছত কি কৰিলো চোৱা তাৰ পিছত ফৰ্মুলাটো গমেই পাইছা যে 11 টা পদৰ যোগ 11 নম্বৰ পদটো মানে 11th term is a plus 10d এটো আমি জেনাৰেল টাৰ্মৰ সূত্ৰৰ পৰা উলিয়াই লৈছো এটা মাইনাস 10/3 আৰু 10 আৰু d 1/3 আসলে ইয়াতে দুইটা ক্যান্সেল হৈ যায় এই দুটা ক্যান্সেল গলে আমি কি লিখিব পাৰো 0 আমি যেহেতু এতিয়া 3 এলসিএম লৈ -10 + 10 কৰিলে এই দুটা গলে আকৌ 0/3 অকমান কামটো বাহিয়ে গল হ'ব দিয়া এটা তোমালকা ইয়াতে ক্যান্সেল কৰি দিবা পোষ্ট আহিলে ইয়াতে 0 লিখি দিবা তাৰ পিছত আহিলে এসএন এটো ফৰ্মুলা আকৌ লিখি লৈ পেলাই তোমাৰ a ভ্যালু পাতিলা d ভ্যালু পাতিলা 11/2 এটো 2 into -10 -20/3 11 অপা 1 গল 10 10 ৰ লগত 1 into কৰিলে 10 1 * 10 10 * 10 তা 10/3 এটা 3 আৰু 3 এলসিএম 3 হ'ব দুইটা সেম আছে গটা -20 + 10 ওপৰত আহি যাব আৰু ইয়াপা -20 + 10 মানে হল -10 2 এ 10 কাটি দিলা 5 বাৰ গল 11 into 5 555 কিন্তু নেগেটিভ সাইন এটা আছে এটো দিবই লাগিব গটিকে 3 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নৰ সমাধান পাই গলা এতিয়া আমি 7 নম্বৰলৈ আহো 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা আমি এটা কেনেকৈ কৰিম বহুত সহজ প্ৰশ্ন ইয়াতে কৈছে যে ABC যদি সমান্তৰ প্ৰগতিত থাকে ABC হেনো সমান্তৰ প্ৰগতি তিনটা ৰাশি আছে মুঠে তিনটা ৰাশি আৰু তোমালোকক যিবোৰ কৰিবলৈ আছে তাতো তিনটা ৰাশি আছে গতিকে এই তিনটা ৰাশিয়ে যিটো ৰুল মানিব এই তিনটা ৰাশিও একেটা ৰুলেই মানিব ইয়াত কৈছে যে ABC সমান্তৰ প্ৰগতিত আছে তেতিয়া আমি কি কৰিম B পা A মাইনাস কৰিম আকৌ C পা B মাইনাস কৰিম আৰু দুইটা ইকুৱেল ওলাব কাৰণ সম অন্তৰ মানে বিয়োগফলটো সেম আছে বুলি কৈছে যিকোনো দুটা অসৰাসৰি পদৰ বিয়োগফল সমান হয় বুলি কৈছে গতিকে আমি এনেকৈ লিখিলো B to B সৈত গল টুৱাইস B আৰু A to এফালে গুছি গল C plus A গতিকে তোমালোকে A লাইনটো নাপাতি পৰীক্ষাত ডাইৰেক্ট A টো পাতিবা যে মিডল টাৰ্মটোক 2 ৰে ইনটু কৰিব লাগে 2B = কিমান হ'ব A plus C বা C plus A গতিকে এই নিয়মটো এটা বাকি এই গিটাত আমি খটুৱাম ঠিক আছে এটা কেনেকুৱা হ'ব চাবা তোমাৰ যেহেতু A2 কি আছে সমান্তৰ প্ৰগতিত আছে বুলি দেখাব লাগে গতিকে A2 আৰু A2 ৰ যোগফল তাৰমানে ফাৰ্স্ট টো আৰু থাৰ্ড টোৰ যোগফল কি হ'ব মিডল টাৰ্মটোৰ দুগুণ হ'ব হয় না টুৱাইস অফ দি মিডল টাৰ্ম তো নহয়নে বাৰু সো আমি হেতুকে পতা নাই 1/BC 1/AB এটো লগত বস্তুটো মিলাই ললে হ'ল CA বা AC এটো আগত আছে বুলি ভাবিলে হ'ব A2A A2C এতে এই দুটাৰ প্লাসটো কি হ'ব ৰিজাল্টটো মাজৰটো দুগুণৰ লগত সমান হ'ব গতিকে আমি লিখি ললো হেতু নিয়মে লগাম তাৰছত লেফট হ্যান্ড সাইডটো আমি লিখিলো লেফট হ্যান্ড সাইড লিখি পেলাই আমি এটা কাম কৰিলো আমি এলসিএম লবৰ কাৰণে ডিনোমিনেটৰ মানে হৰগিটা সেম কৰিলো এটা BC আছে A টো নাই গতিকে ইয়াটো এটা A টো এটা A কেনসেল কৰিলে আকৌ BC থাকিব ইয়াতে C টো এবসেন্ট আছে গতিকে C এটা ওপৰটো দিলো তলটো C কেনসেল কৰিলে এটা 1 লিখিম গতিকে 1/AB আকৌ মিলিব তে ABC তোমালোকৰ এলসিএম হৈ গল ওপৰত A plus C থাকিব আৰু A plus C মান তোমালোকে গমেই পাইছে আমাৰ কি হ'ব টুৱাইস B গতিকে আমি লিখিলো টুৱাইস B লিখি BB আকৌ কেনসেল কৰি দিলো
তাৰপিছত আমাৰ কি থাকিলে 2 এটো 2 আমি লিখিছো আৰু তলত AC থাকিলে গতিকে আমি 1/AC বা CA বুলি লিখি দিলো আৰু যেটো নেকি তোমালোকৰ ৰিকোয়াৰ্ড ৰাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে উলিয়াবলগিয়া শেষত আমি লিখি দিব পাৰিম 1/BC 1/CA 1/AB ৰাখি তিনটা কিট আছে AP আছে বহুত সহজ প্ৰশ্ন ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ 7 নম্বৰ আমি 2 লৈ আগবাঢ়িছো 7 নম্বৰ 2 টোত তোমালোকৰ সোৱা A * 1/B + 1/C B * 1/C + 1/C * 1/A + 1/A এই ৰাখি তিনটা সমান্তර প্ৰকৃতিত আছে বুলি কৈছে কিন্তু এই তিনটা সমান্তৰত আছে বুলি প্ৰমাণ কৰিবলৈ হলে প্ৰথমতে কিন্তু এটা কন্ডিশন দিয়া আছে যে ABC কিটাও সমান্তৰত থাকিব হয় না ABC যদি সমান্তৰত থাকিব অলপ আগতে আমি কৈছিলো যে ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্ম যেটো যোগফল এটো মিডল টাৰ্মৰ দুগুণ হ'ব ঠিক তেনে এই ৰুলটো আমি যদি ইয়াত প্ৰয়োগ কৰো তেলে A2 আৰু A2ৰ যোগফলটো এই মাজৰ টাৰ্মটোৰ দুগুণ হ'ব হেতুকে তোমালোকক এটা মই দেখাই দিছো সোৱা গতিকে ফাৰ্স্ট A2 লিখিলো মই A2 লিখিলো হয় না তাৰপিছত 2 ইয়াৰ আগত 2 এটা দি দিছো গতিকে আমি এটো লেফট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইড গতিকে মই লেফট হ্যান্ড সাইডটো সলভ অলৰেডি কৰি লৈছো কেলে যে ভিডিওটোত আমাৰ কম সময়তে বস্তুখিনি আমি শেষ কৰিব পাৰিলে ভিডিওটোৰ লেংথটো আমাৰ কমি যাব গতিকে A2 ইয়াৰ লগত ইনটু কৰিলো A/B A2 ইয়াৰ লগত A/C C/A C/B ঠিক আছে 1 ব আমি নিলিখো আৰু 1 ৰ লগত ইনটু কৰিলে যেহেতু 1 টো কাম নাই গতিকে ইয়াতে এটা কাম কৰো A সোৱা ডিনোমিনেটৰ B আছে হৰ B আছে ইয়াতো হৰ B আছে A/B আছে C/B টো তুমি ওচৰলৈ লৈ আহিলা ৰাখিটো বাকি এই দুটা একেলগে থাকিলে BB এলচিয়াম থাকিলে A + C ওপৰত আমি পাতিছো এতিয়া CA এলচিয়াম ললে কি হ'ব ইয়াতে A টো এবসেন্ট আছে গতিকে A টো ইয়াৰ লগত ইনটু কৰিবা C টো ইয়াৰ লগত ইনটু কৰিবা গতিকে A²C² তে A²C² আকৌ এটা সূত্ৰ হ'ল আকৌ A + C ভ্যালুটো তোমালোকে ইতিমধ্যে পাই থৈছা যে A + C থাকিলে আমি 2B লিখিম আমি লক্ষ্য কৰিম যে A আৰু C কোবাত আছে নেকি A আৰু C ৰ যোগফল আছে নেকি তেতিয়া আমি তাতে 2B পুট কৰিম গতিকে 2B যেতিয়া পুট কৰিলো ইনষ্টেড অফ A + C BB কেনসেল গল গতিকে আমাৰ 2 থাকিলে এটা A² B² এটা ফৰ্মুলা হয় গতিকে A² B² এটা B পজিশনত C আছে A + C ² - twice AC by CA এতিয়া আমি CA সেপাৰেট ডিভাইড কৰি দিম A + C ² ক C ৰে ডিভাইড কৰিছো আকৌ -2AC আকৌ CA কেনসেল গল মানে বাৰু যোৱাৰ পিছত তোমালোকৰ কি থাকিলে বাৰু এটো -2 থাকিলেগে বাকি এটো 2 আছিল এটো দুটা কেনসেল গল এটা A + C ² by CA হয় না গতিকে আমি A + C ² আছে তো ইয়াতে আমি A + C ² দুবাৰ লিখিলে একো ভুল নহয় দুবাৰ লিখিছো কিয় কৰিব লাগিব সোৱা তোমালোকৰ যেটো আনসাৰ আছে এটো আহিব লাগিব ন এটো লগত মিলাবগে লাগিব আমাৰ এই বস্তুটো যদি মিলাই দিব পাও তেতিয়া আমাৰ প্ৰুফটোৰ ৰাইট লেফট সাইডৰ পৰা ৰাইট হ্যান্ড সাইডটো উলিয়াই দিলে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ব তে এই বস্তুটো বনাবলৈ যাওঁতে দেখা পাইছো যে আমাৰ এটোহে বনি আছে গতিকে আমি আকৌ এই পদটো এইফালে লৈ গলো দেই আমি সাইডত আকৌ কৰি দিছো এই A + C যেটো A + C আছিলে A + C ঠাইত তোমালোকে কৈছিলো যে টুৱাইস B লিখিব পাৰি এটা A + C আমি ইউজ কৰিলো তাৰ ঠাইত আমি কি লিখিলো টুৱাইস B বাকি A + C by CA টো তোমালোকৰ থাকি গল এটা CA সেপাৰেট মানে পৃথকে A ডিভাইড কৰি দিয়া C ৰে প্লাস টো লিখিবা আকৌ C ডিভাইড কৰি দিয়া CA A কেনসেল গল 1 লিখিবা C কেনসেল 1 লিখিবা গতে ব্ৰেকেটৰ ভিতৰত কি পালো 1/C + 1/A ব্ৰেকেটৰ আগত টুৱাইস B থাকিলে গতিকে তোমালোকৰ এই বস্তুটো ওলাল নাই সোৱা টুৱাইস B 1/C 1 গতিকে ৰাইট হ্যান্ড সাইড ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ লেফট হ্যান্ড সাইডটো পৰা আমি ৰাইট হ্যান্ড সাইডটো উলিয়াবলৈ সক্ষম হলো গতিকে আমাৰ এটো প্ৰমাণ হৈ গল যে আমাৰ যি তিনিটা ৰাশি আছে সেই ৰাশি তিনিটা কি থাকিব সমান্তৰাল প্ৰগতিত থাকিব তাৰপিছত তোমালোকৰ 4 নম্বৰটো ওলাই আহিছো 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে A² B + C B² C + A C² + B এই তিনিটা সমান্তৰালত আছে বুলি কৈছে কিন্তু তাৰ কাৰণে কন্ডিশন আমাৰ এটো ABC সমান্তৰাল প্ৰগতিত আছে গতিকে টুৱাইস B মানে মিডল টাৰ্মটোৰ দুগুণ কি হ'ব প্ৰথম আৰু তৃতীয় পদৰ যোগফলৰ লগত সমান প্ৰমাণ কৰিব লাগে কি কৰিব লাগে যে ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্মৰ যেটো যোগফল মিডল টাৰ্মৰ দুগুণ হ'ব 2 * B² * C + A আমি কি কৰিলো লেফট হ্যান্ড সাইড লৈ ললো এটো আমাৰ লেফট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইড তে লেফট হ্যান্ড সাইডটো লিখি ললে আমি A² টো ইনটু কৰিলো A² B A² C C² A C² B লিখিলো এটা BB দেখা পাইছা তোমালোকে দুইটাতে BB আছে B টো কমন ললো B টো কমন ললে আমাৰ কি বেনিফিট হয় যে A² টো বন্ধনীৰ ভিতৰত থাকিব C² টো আমি A আৰু C ওপৰত কেলে গুৰুত্ব দিছো সোৱা A আৰু C উলিয়াব পাৰিলে আমি 2B বহাব পাৰিম সেইকাৰণে AC বিলাক যাতে লগে ভাগে থাকে হেতু কাৰণে আমি B কটো কমন লৈ আমি A আৰু C পৰিণত কৰিছো না এক্সপ্ৰেছ কৰিছো বাকি এই দুইটা CA বা AC আছে গতিকে ইয়াৰ পৰা CA কমন ললে A + C ব্ৰেকেটৰ ভিতৰত তোমালোকে পাই যাবা তাৰপিছত তোমালোকে সোৱা এটো A² C² এটা সূত্ৰ হয় তাৰমানে আমি যাক A² B² সূত্ৰ বুলি কওঁ তে A + B = twice AB ঠিক আছে বাকি CA টো CA বুলি তুমি লিখিছা এটো CA টো আৰু A + C বুলি কিমান হ'ব 2B লিখিলো হয়না ঠিক আছে এটো পূৰণ কৰি দিলে
2abc এটো ইয়ালে আমি লিখিছো তাৰপিছত a b টো ইনটু কৰিলো b * a + c হোল স্কয়াৰ b * twice ac লগত কৰিলে b টো আমি মাজত ভৰাইলো 2abc এই দুটা তোমালোকৰ কেনসেল আউট হয় না এটা শেষত কি থাকিলেগে b * a + c হোল স্কয়াৰ b লিখি পেলাই a + c two times দুবাৰ লিখিলো ভুল নহয় দেই তোমালোকৰ যেহেতু এটো ওলাব লাগিব c + a এটা থাকিব লাগিব কিন্তু আমাৰ ইয়া c + a হোল স্কয়াৰ মানে দুটা আছে আমি এটা c + a কি কৰি দিম নাইকিয়া কৰি দিম তাৰমানে তাৰ এটা ভ্যালু আছে a + c মানে হল কি twice b এটা twice b লিখি দিলো এটা 2b স্কয়াৰ * a + c যে এই যেটো বস্তু তোমালোকে ফাইনালি পালাগে আৰু সেই বস্তুটো হল এটো সোৱা 2b স্কয়াৰ a + c গতিকে এই ধৰণে তোমালোকৰ এই সলিউশনটো আগবঢ়ালো এতিয়া ফাইনালি তোমালোকে লিখি দিবা যে a স্কয়াৰ b + c b স্কয়াৰ c + a c স্কয়াৰ + b a p থাকিব তাৰমানে সমান্তৰ প্ৰগতিত থাকিব ছাত্ৰী হল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন 7ৰ 4 নম্বৰলৈ আগবাঢ়িছো এতিয়া আহিলো তোমালোকৰ 7ৰ 4 টোলে এই 7ৰ যেটো 4 নম্বৰ অংক আছে তোমালোকৰ একচুয়ালি কোৱেশ্চনটো ৰং হয় এটো সলভ কৰিব পৰা নহব গতিকে তোমালোকক মই কৈ দিলো আৰু তোমালোকে হয়নে নহয় অংকটো যদি এবাৰ যদি ভাবা যে অংকটো কিয় নহয় বা কিয় এই থৈ গলো তোমালোকে কেটামান ভ্যালু লৈ লবা যেহেতু abc সমান্তৰ বুলি কৈছে ন abc সমান্তৰ বুলি কৈছে তোমালোকে সমান্তৰ প্ৰগতিত থাকিব কাৰণে কেটামান নাম্বাৰ লৈ লবা 1 ললা 1 অপছত ধৰিলা 3 ললা 3 পিছত 5 লবা কাৰণ সমান্তৰ হয় 3 পা 1 2 5 পা 3 কলে 2 হ'ব গটিকে a ঠাইত 1 b ঠাইত 3 c ঠাইত 5 তে ইয়াত বহুৱাই চাবা বহুৱাই পেলাই কেটামান নাম্বাৰ পাবা ইয়াত এটা নাম্বাৰ এই নাম্বাৰ তে এই নাম্বাৰটো পা এই নাম্বাৰটো যদি সাবট্ৰেক্ট কৰোঁতে সেম নোপোৱা তেতিয়া কি হ'ব সমান্তৰ প্ৰগতি নাথাকে গটিকে মই ইতিমধ্যে এটো চাইছিলো পৰীক্ষা কৰি গটিকে এটো অংকটো ভুল আছে গটিকে এটো কাটি থলো তে ইয়াৰ সমাধান আগবঢ়াব পৰা নহব এতিয়া আমি আহো 5 নম্বৰটো বহুত ইম্পৰ্টেন্ট অংক তোমালোকৰ এই 5 নম্বৰ অংকটো এটা মই সলভ কৰিবলৈ আগবাঢ়িছো 1/√b + √c 1/√c + √a 1/√a + √b এই তিনটা সমান্তৰ প্ৰগতিত আছে বুলি ক'ব লাগে তাৰ কাৰণে কিন্তু abc সমান্তৰ প্ৰগতিত আছে বুলি ইতিমধ্যে দি থোৱা আছে আৰু সেইকাৰণে a আৰু c যোগফলটো কি হ'ব twice b লগত সমান হ'ব প্ৰমাণ কৰিব লাগে যে ফাৰ্স্ট টাৰ্ম এন্ড লাষ্ট টাৰ্মৰ যোগফলটো মধ্যবৰ্তী পদৰ দুগুণ হ'ব গতিকে আমি এই পদটো এতিয়া সমাধানৰ কাৰণে লিখি ললো ঠিক আছে তোমালোকে দেখা পাইছা এতিয়া আমি কি কৰিম বাৰু এটা আমি কনজুগেট দিম কনজুগেট নিশ্চয় বুজি পাইছা আমি জেনাৰেল মেথমেটিক্সত কৰিছিলো এই কামটো যে √b + √c আমি কিহেৰে পূৰণ কৰিম √b - √c ঠিক আছে আৰু ওপৰতো আমি হেতু পূৰণ কৰি দিম 1 ৰ লগত গটিকে 1 টো লিখা নিলিখা কাম নাই গটিকে এটো বুজি পাইছা চাগে আকৌ অলপ বেকা হৈ গৈছে ন স্কেল ইউজ কৰিব পৰা হলে ভাল আছিল বাৰ যি কি হৈছে দেখা যাওক বা স্কেল ইউজ কৰো দেই বৰ বেকা হৈ গৈছে দেখিবলৈ বেয়া হৈছে আকৌ মান স্কেল ইউজ কৰিলে ভাল লাগিব √a + √b ইয়াৰ কনজুগেট হ'ব সংযুগ্ম হ'ব √a - √b আৰু এই ৰাশিটো যেটো অতিৰিক্তভাৱে দিলা হেতুটো ওপৰটো লিখি দিব লাগে দেই যদি শুদ্ধ তেতিয়াহে হ'ব এতিয়া তোমালোকে গম পালা তলত এটা সূত্ৰ হ'ল কিন্তু এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে তাৰমানে এটো a² - b² ফৰ্মুলা তাৰমানে √b হোল স্কয়াৰ √c হোল স্কয়াৰ ঠিক আছে ওপৰত থাকিব কেৱল √b - √c আকৌ ইয়াটো ঠিক তেনেকৈ আমি ফৰ্মুলাটো ইউজ কৰিম √a হোল স্কয়াৰ - √b হোল স্কয়াৰ ওপৰত কেৱল √a - √b ঠিক আছে এতিয়া তোমালোকে আকৌ মন কৰিবা ইয়াপা আকৌ একে ধৰণে আমি ইয়াতে কমান আৰু সৰল কৰা পিছত কি পাম ইয়াতে আমি প্লাসটো দি লৈছো ইয়াতে b - c ওলাব ন আৰু ওপৰত হ'ব √b - √c তোমালোকে দেখা পাইছা না বাৰু yes আৰু ইয়াতে হ'ব তোমালোকৰ a - b আৰু ওপৰত হ'ব √a - √b ঠিক আছে এতিয়া আমাৰ পিছৰ পৰ্যায়টো চোৱা আমি উত্তৰটো কিহত উলিয়াব লাগিব আমাৰ আনসাৰ c আৰু a হে থাকিব না ইয়াত b আখৰটো থাকিব নোৱাৰিব কাৰণ a b টো যেহেতু অলপ ৰুটৰ ভিতৰত আছে ইয়াৰ ভ্যালু বহাবলৈ অলপ অসুবিধা হ'ব গতিকে আমি a b ভ্যালুটোকে আমি বহুৱাই দিম এটা b ভ্যালু কিমান হ'ব বাৰু তে b মান পাবলৈ এই 2 টো a + c তলৈ গুচি আহিব গতিকে a + c/2 আমি ইয়াতে পুট কৰিব লাগিব গতিকে আকৌ আছেডাল আমি মাৰি লৈছো অলপ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি কৰিব কাৰণে যত্ন কৰিছো সেই কাৰণে এই কামটো কৰি আছো
ইয়াতে প্লাছ দিলোঁ ইয়াতে লিখিলোঁ √b - √c আৰু b মানে কিমান হ'ব b ভ্যালু হ'ব a + c/2 গতিকে লিখিছোঁ a + c/2 - c ধৰিব পাৰিছা √a - √b এটো থাকিলে a + c/2 সৰল কৰি আমি গৈ আছো তাৰ পিছত আকৌ এটা লাইন আমি মাৰি লৈছো আকৌ এটা স্কেল ইউজ কৰোচোন বাৰু স্কেল পাত ইউজ কৰিলে সুবিধা হ'ব প্লাস দিলোঁ আমি তলতে এলচিএম আমি 2 কৰিলোঁ ন a + c থাকিলে আৰু -2c হ'ব ওপৰত থাকিলে √b - √c ওপৰত থাকিলে √a - √b ইয়াতে 2 টো থাকিব নহয় 2 টো ইয়াৰ লগত ইনটু হ'ব 2a আৰু মাইনাস ইনটু যেটো দুটা আগতে আছে -a - c ধৰিব পাৰিছা না তোমালোকে তাৰ পিছত এতিয়া আমাৰ আহিলে আৰু অলপ সৰল কৰি যাব লাগিব যেহেতু আমি উত্তৰ পাবলৈ এতিয়াও সক্ষম হোৱা নাই যথেষ্টখিনি কৰিব লগা হৈছে এই 2 টো ৰেচিপ্ৰকেল হ'ব মানে 2 টো লুটি খাই যাব 2 ইনটু কি হ'ব √b - √c আৰু a টো আমাৰ থাকিলে c পা 2c গলা -a - c ধৰিব পাৰিছা না তোমালোকে তাৰ পিছত a টো ওপৰলৈ ৰেচিপ্ৰকেল হৈ কাৰ লগত ইনটু হ'ব √a - √b 2 পা a গলে a - c এতিয়া আমাৰ খুব ভাল কথা হ'ল যে ডিনমিনেটৰটো সেম হৈ গল আমি ডিনমিনেটৰ মানে ইকুৱেল কৰিবৰ কাৰণে সদায় যত্ন কৰিব লাগে তাৰ পিছত এতিয়া আমি কি লম কমন লব পাৰিছো 2/ac 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 টো তুমি কমন লৈ দিয়া 2/a - c টো আমাৰ কমন উইদিন ব্ৰেকেট আমাৰ কি থাকিব অকমান ওপৰলৈ দিছো তোমালোকে দেখা নাই চাগে √b - √c প্লাস √a - √b হয়নে ইয়াৰ বন্ধনীটোৰ আগৰ পৰা 2/a - c টো এটো আগত গুছি গল ইয়াৰটো আগত কমন হলে টাৰ্মটো এবাৰহে লিখে দেই গতিকে এটো তোমালোকৰ কেনসেল হল এটা কেনসেল হোৱাৰ পিছত আমাৰ কি থাকিলে এতিয়া অকমান আকৌ এৰেঞ্জমেন্টৰ কথা আহিব এৰেঞ্জমেন্ট কৰিব লৈ শিকিব লাগিব মানে আনসাৰটো যেহেতু উলিয়াবগে লাগিব আমাৰ যেহেতু এই যেটো a পাইছা a টো তুমি ৰুট হোল স্কয়াৰ বুলি লিখা আৰু c টো আছে √c হোল স্কয়াৰ লিখা এটো 2 টো লিখি লোৱা আৰু বন্ধনীৰ ভিতৰৰ পৰা আমাৰ কি আউট হ'ব √a আৰু √c নেগেটিভ টাৰ্মটো আমি ব্ৰেকত লিখিম পজিটিভটো আগত লিখো ঠিক আছে তোমালোকে গম পাইছা কি হলগে এতিয়া আৰু এতিয়া লাহে লাহে আনসাৰ ওলাবলৈ গৈ আছে আৰু তোমালোকে কি পাবাগে এতিয়া a স্কয়াৰ - b স্কয়াৰ নহয় a + √c √a - √c 2 ইনটু √a - √c এতিয়া এইটো তোমালোকৰ কেনসেল আউট হয়নে তে শেষত কি থাকিব 2 ইনটু আমি পামগে কি থাকিলে 1/2 টো আগত লিখিলো নহয় গতিকে 1/√a + √c 1/√a + √c হেতুৱে তোমালোকৰ আনসাৰ হ'ব লাগে গতিকে মই চাইছো বাৰু দেই এটো চোৱা 2 ইনটু 1/√c + √a গতিকে তোমালোকৰ ওলাই গল 2 ইনটু 1/√a + √c c টো আগত আছে এটো পিছত আছে এটো কোনো সমস্যাৰ সৃষ্টি নকৰে গতিকে তোমালোকে কি পালা ৰাইট হ্যান্ড সাইড পাই গলা গতিকে এনে ধৰণে কৰিব লাগিব এটো অংক যেহেতু তোমালোকৰ 3 মাৰ্কৰ তলত নাথাকে 3 মাৰ্ক থাকিবই তা শেষত তোমালোকে লিখি দিয়া এটাকে 1/√b + √c 1/√c + √a 1/√a + √b ৰাশি তিনিটা এপিট থাকিব হয়নে এনে ধৰণে তোমালোকে সম্পূৰ্ণকে লিখি দিবা এতিয়া তোমালোকৰ প্ৰমাণ কৰা হল বুলি লিখি দিবা ছাত্ৰ-ছাত্ৰীসকল এইটো ধৰণে তোমালোকৰ অংকখিনি আগবাঢ়িব লাগিব কাৰণ নিয়ম এটাই আৰু যে যেটো নিয়ম তোমালোকে ইয়াতে ইউজ কৰিছা এই নিয়মটোকে আমি সকলোতে প্ৰয়োগ কৰি আছো ঠিক আছে এতিয়া তোমালোকে এটো ভালকৈ মন কৰিবা a + c = 2b ৰুলৰ জৰিয়তে আমি তিনিটা পদ থাকিলে এই তিনিটা পদৰ থকা সংখ্যাবিলাক আমি সমান্তৰ প্ৰগতিত আছে বুলি এনে ধৰণে দেখুৱাব পাৰো এতিয়া তোমালোকৰ আহি গল
ইয়াৰ পিছৰ প্ৰশ্ন 8 নম্বৰ এতিয়া তোমালোকক মই 8 নম্বৰ বুলি কৈছিলো আসলে 7ৰ 6 লৈকে আছিল দেই গতিকে 7ৰ 5টো আমি সম্পূৰ্ণ কৰিলো এতিয়া আমি 6 নম্বৰটোলৈ আহি গলো 6 নম্বৰত এই তিনিটা ৰাশি দিয়া আছে আৰু যেহেতু আমি কৈছো যে ABC সমান্তৰ প্ৰগতিত যদি থাকে তেনেহলে আমি A আৰু C যোগফলটো টুৱাইছ B লগত ইকুৱেল হ'ব বুলি কৈছে আৰু ইয়াতে কৈছো যে এই ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্মৰ যেটো যোগফল এটো তোমালোকৰ এই মধ্যবৰ্তী পদৰ দুগুণ এটো আমি এটা প্ৰমাণ কৰিব লাগে যেহেতু মই অলৰেডি অংকটো তোমালোকক কৰিয়ে থৈছো তে তোমালোকৰ সময়টো কিছু বাছি যাব মোৰ সময়টো বাছিব তোমালোকতকৈ মোৰ সময় বাছিব তে b + c হোল স্কয়াৰ a স্কয়াৰ b স্কয়াৰ টুৱাইছ ab এটো আগতে a + b হোল স্কয়াৰ a স্কয়াৰ b স্কয়াৰ টুৱাইছ ab ভাঙি দিলা বননি খুলি দিলো যেটো প্লাস আছে ইয়াৰে কিছুমান কেনসেল গল b স্কয়াৰ 2b স্কয়াৰ তো 2bc 2ab তো আমাৰ থাকি গল 2b স্কয়াৰ তো আমি লিখিলো ইয়াৰে 2b কমন ললে c + a উইদিন ব্ৰেকেটত আমি পাম আৰু c + a ৰাশিটোৰ মান কিমান হ'ব 2b হ'ব গতিকে 2b ভাইলু 4b স্কয়াৰ গতিকে 6b স্কয়াৰ হ'ব নহয় না এটো কিমান হ'বগে তোমালোকৰ 6b স্কয়াৰ তে 6b স্কয়াৰ তো আমি এটা বিশেষ ধৰণে লিখিম যেহেতু 2 * c + a হোল স্কয়াৰ - b স্কয়াৰ এই ৰাশিটো উলিয়াব লাগিব গতিকে অকমান খুব সাৱধানে আগবাঢ়িব লাগিব কেনেকৈ কৰিলো চোৱা আমি এই 2 ইয়াতে দি ললো আৰু বাকিটো 3b স্কয়াৰ ইনটু কৰিলে 6b স্কয়াৰ হ'ব এই 3b স্কয়াৰটো আকৌ লিখাৰ ষ্টাইলটো তুমি মন কৰিবা 4b স্কয়াৰ - b স্কয়াৰ সেইকাৰণে তোমালোকক এটা ষ্টাৰ লগাই থৈছো ষ্টাৰ দিয়া অৰ্থটো এইটোৱেই যে তোমালোকে এই কোণত কেনেকৈ এৰেঞ্জ কৰিব লাগিব এৰেঞ্জমেন্টটোৱে মেইন কথা আটাকো নিৰ্ভুল হ'ব লাগিব গতে 4b স্কয়াৰ 20 কৰিলে 3b স্কয়াৰ থাকিব আৰু 4b স্কয়াৰটো আমি কেনেকৈ লিখিম 4b স্কয়াৰটো স্কয়াৰ ফৰ্মত লিখিলে 2b হোল স্কয়াৰ হ'ব - b স্কয়াৰ ন আৰু 2b মানে কি হোৱাট ইজ 2b তে 2b মানে তোমালোকে গমেই পাইছা যে 2b নাথিং বাট ইট ইজ a + c বা c + a লিখিব পাৰিবা গতিকে আমি লিখি দিলো c + a হয় না 2b ঠাইত আৰু স্কয়াৰটো থাকিব গতে এই বস্তুটো তোমালোকৰ ৰাইট হ্যান্ড সাইডত আছিল হয় না ৰাইট হ্যান্ড সাইডৰ ৰাশিটো এইটোৱে গতিকে ছাত্ৰ-ছাত্ৰী সকল গতিকে আমি লেফট হ্যান্ড সাইডটো কৰি পেলাই ৰাইট হ্যান্ড সাইডটো আমি পালো আৰু শেষত আমি লিখি দিম যে b + c হোল স্কয়াৰ - a স্কয়াৰ c + a হোল স্কয়াৰ - b স্কয়াৰ a + b হোল স্কয়াৰ - c স্কয়াৰ সমান্তৰ প্ৰগতি আছে ৰাশি তিনটা সমান্তৰ প্ৰগতিত আছে গতিকে তোমালোকৰ প্ৰমাণ সম্পূৰ্ণ কৰি দিলো 7 নম্বৰ সম্পূৰ্ণ হ'ল মানে 7 নম্বৰ একচুয়ালি তোমালোকৰ প্ৰশ্ন 6টা আছিল মই 5টা বুলি ভাবিছিলো একচুয়ালি 6টা আছে এটা তোমালোকৰ 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো এতিয়া আহিছো তোমালোকৰ 8 নম্বৰ একটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন 1/a 1/b 1/c সমান্তৰ প্ৰগতিত থাকিলে প্ৰমাণ কৰিব লাগে যে b + c / a c + a / b a + b / c ৰাশি তিনটা সমান্তৰ প্ৰগতিত থাকিব গতিকে if 1/a 1/b 1/c are in AP then b + c / a c + a / b আৰু a + b / c are also in AP আৰু এটো আমি এতিয়া তিনিটা ৰাশিৰ ক্ষেত্ৰতে প্ৰযোজ্য গতিকে তিনিটা ৰাশিৰ ক্ষেত্ৰত প্ৰুফটো কেনেকৈ কৰিব পাৰা তোমালোকে এতিয়া ভালকৈ চাই লবা since 1/a 1/b 1/c হয়নে সমান্তৰ প্ৰগতিত আছে বা সমান্তৰ অনুক্ৰমত আছে বুলি লিখিলেও একো নহয় ইয়াতে সম প্ৰগতি লিখিছে আসলে প্ৰগতি লিখিব না অনুক্ৰম লিখিব লাগে যেটো কমা ইউজ কৰিছে সমান্তৰ প্ৰগতিত আছে বা জিএনে লিখা এইবিলাক ভুল নহয় সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত থাকিলে কি হ'ব প্ৰথমটো আৰু শেষৰটোৰ যেটো যোগফল হয়নে বাৰু 1/a + 1/c যেটো যোগফল হেতু মাজৰ পদটোৰ দুগুণৰ সমান তো 1/b 2 ৰে ইনটু কৰিব লাগিব ঠিকে আছে ইয়াতে তুমি AC LCM ললা AC গতিকে ইয়াতে C টো নাই ইয়াৰ লগত A টো নাই গতিকে C টো ইয়ালে ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া A টো ইয়ালে কৰি দিয়া C + a হৈ গল ঠিক আছে না আৰু এটো হ'ব 2/b তাৰ পিছত তুমি যদি আকৌ ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া হয়নে এটো ইয়াত a + c হৈ গল তাৰ পিছত ক্ৰস মাল্টিপ্লিকেশন কৰিলে b * c + a হ'ব আৰু এটো হ'ব 2ac ঠিক আছে এইটা প্ৰথম কামটো মানে গিভেন 1/a 1/b 1/c পৰা তুমি এই কামটো কৰি লবা ঠিক আছে প্ৰমাণ কৰিব লাগে যে এতিয়া আমি লিখিম প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব we have to prove that প্ৰমাণ কৰিব লাগে যে কি কৰিম এতিয়া এইটো আৰু এইটো যোগ কৰিম ন b + c / a plus a plus b by c equal to twice of c plus a by b এটোকে আমি এটা প্রুফ কৰি দিব লাগে আমি লেফট হ্যান্ড সাইডটো লও হয় না লেফট হ্যান্ড সাইডটোৰ জৰিয়তে আমি ৰাইট হ্যান্ড সাইডটো লৈ দিব পাৰিলে আমাৰ কামটো সহজ হৈ যাব এতিয়া আমি লেফট হ্যান্ড সাইডটো লিখিছো b + c / a
a plus b by c ঠিক আছে আমি এটা কাম কৰি লওঁ চোৱা কামটো মানে হৰটো LCM ললে কি হ'ব a আৰু c প্ৰডাক্টটো গুণফলটো ac হ'ব গতিকে আমি ইয়াক ac বনাই লওঁ ইয়াকো ac বনাই লওঁ চোৱা ইয়াত c দিলে ac হৈ যাব গতিকে ac যদি c টো ইয়াত দিলু c টো ওপৰটো দিবা দেই লব হৰ দুইটাতে দিব লাগে হেতুৱে নিয়ম আৰু ইয়াত a এটা দিব লাগিব তেতিয়া ইয়াৰ লগত মিলি যাব এটো ac হৈ গল হয়নে c আছিল এটো c গতিকে a এটা দিলু a টো ইয়াত দি দিম a plus b সো ধৰিব পাৰিছে না তাৰ পিছত আকৌ লাইনটো মাৰি লওঁ তলত ac আমি এবাৰে লিখিম এতিয়া এটো লগত এটো ইনটু কৰিলে কিমান হ'ব bc হ'ব ন আৰু এটো লগত এটো কৰিলে c স্কয়াৰ a স্কয়াৰ তাৰ পিছত কি হ'ব ab হ'ব ইকুৱেল সাইন মাৰিলু লাহে লাহে আগবঢ়াই গৈ আছো ac টো আমি লিখিলু ইয়াতে c স্কয়াৰ টো যেটো ফৰ্মুলা হ'ব ন সেই c স্কয়াৰ টো আমি একেলগে লিখিলু আৰু b থকা ৰাখি দুটাৰ পৰা আমি b এটা কমন ললো এটো আৰু এটো তোমালোকৰ দুইটাতে b আছে ন তে b এটা কমন ললে উইদিন ব্ৰেকেট c plus a হ'ব ধৰিব পাইছা না তোমালোকে তাৰ পিছত আকৌ ইকুৱেল দিলু আকৌ লাইন এটা মাৰিলু ac লিখিলু এটো c স্কয়াৰ টো তোমালোকৰ ফৰ্মুলা হয় ন c plus a whole square minus 2ca plus b into c plus a b into c plus a তোমালোকে দেখা পাইছা যে অলৰেডি আমি কৰি আহিলু বা 1 বুলি দি পেলাই তোমালোকে সেই কথা লিখিব পাৰা যে b into c plus a equal to 2ac এটো আমাৰ কোড ইউজ হৈছে 1 ত আছে ন এটো 1 from 1 বুলি লিখিলো হ'ব b into c plus a মানে nothing but this is 2ac এই দুটা দেখোন কেনসেল হৈ গল c a ac লগত কোনো কথা নাই মানে বস্তুটো পজিশনৰ লগত কথা নাই যেটো পূৰণ হৈ আছে তো গতিয়া c a ac একাটাই হয় এই দুটা তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত আমাৰ কি থাকিলে হেতু আসল কথা থকা ৰাখিটো আমি এটা লিখিম আৰু সেই ৰাখিটোৰ পৰা আমি এটো উলিয়াবলৈ যত্ন কৰিম গতিকে c plus a whole square টো তোমালোকে এটা কাম কৰা c plus a দুবাৰ লিখি দিয়া লিখিলা ac c একাটাই আকৌ এটো মাৰিলু দেই গতিকে এটা কাম কৰিম চোৱা ইয়াতে c a হৈ আছে না নাই আছে ইয়াক যদি b এটা ইনটু কৰি দিও তেতিয়া আমি 2ac বহাব পাৰিম গতিকে ইয়াক b এটা ইনটু কৰি দিও b into c plus a যদি b এটাই ওপৰত পূৰণ কৰিছা b এটাই তলতো কৰিব লাগিব ঠিকে আমি তলত লিখি দিলু abc ছাত্ৰছাত্ৰী সকল ধৰিব পাৰিছা না এই মিলুৱা কামটোৱে জটিল সেই কামটো তোমালোকে খুব সাৱধানে লক্ষ্য কৰিব লাগিব যে a b টো কোপা আহিলে বুলি কলে তোমালোকে কোলে যে নিউমাৰেটৰ ডিনোমিনেটৰ আমি b ৰে ইনটু কৰিছো কেলে কৰিছো b into c এই ৰাখিটো আমি পাব কাৰণে হা গতিকে এটা আমি পাই গলো এটা তোমালোকে চোৱা b into c b into c plus a এটা কি লিখিম 2ac আহি গল না তাৰপিছত আহি গল c plus a তলত থাকিব abc তলত থাকিব আমাৰ abc এতিয়া আমি a এটা c এটা আমি কেনসেল কৰি দিম কেনসেল কৰি দিয়াৰ পিছত আমাৰ 2 টো থাকিব আৰু কি থাকিলে ওপৰত থাকিলে c plus a আৰু তলত থাকিলে b আৰু যেটো নেকি তোমালোকৰ এইটো বিচৰা ৰাখিটো পাই গলাগে 2 into c plus a by b হয়নে এটিকা তুমি ইচ্ছা কৰিলে বলে মই ইয়াতে বন্ধনী লগাই দিও ইয়াতো বন্ধনী লগাই দিও তুমি বন্ধনী লগাই দিব পাৰা ঠিক আছে তোৰ লগত এটো ইনটু হৈ আছে গতিকে আলটিমেটলি এটো কি বাৰু তোমালোকৰ ৰাইট হ্যান্ড সাইড হল ন মানে কো পক্ষটো পাই গলা আৰু ফাইনালি এটা কথা লিখি দিবলৈ নাপাহৰিবা b plus c by a c plus a by b a plus b by c ৰাখি তিনিটা a পিট থাকিব বা আছে আৰু এইটো ধৰণে তোমালোকে অংকটো কৰিবা বহুত সহজ প্ৰশ্ন বিশেষ দীঘল নহয় মই হয়তো দুই এটা স্টেপ বেছিয়ে কৰিছো গতিয়া তোমালোকে কৰিলে অলপ সহজ বা চমু হৈ যাব এতিয়া আমি 8 নম্বৰ 2 টো তোমালোকে জাস্ট কৰি দিম কাৰণ কৰা নিয়ম একেটাই গতিকে পদ্ধতি আমি হলোৱা নাই
এইটো ধৰণে তোমালোকে কৰিব লাগিব এতিয়া আমি 8 নম্বৰ 2টোলৈ আগবাঢ়িছো 8 নম্বৰ যেহেতু দুটা অংক আছিল আমি 1 নম্বৰটো তোমালোকক সলভ কৰি দিলো এতিয়া 8 নম্বৰ 2টো কৰিছো ইয়াতে কৈছে যে b + c c + a + b সমান্তৰ প্ৰগতিত আছে তেনেহলে আটি ৰাশি তিনটাও তোমালোকৰ সমান্তৰ প্ৰগতিতে থাকিব আৰু b + c c + a + b ত আমি এটা কন্ডিশন লগাইছো যে কি হ'ব প্ৰথম যেটো পদ মানে এটো প্ৰথম পদ আৰু শেষৰ পদৰ যোগফলটো sum of the first and third equal to twice of the middle মানে মাজৰ পদটোৰ দুগুণ গতিকে b 2b c + a 2c 2a c2 আৰু a2 এফালে তুমি ট্ৰান্সফাৰ কৰি দিলা ট্ৰান্সফাৰ কৰিলে কি হ'ব 2c - c c হ'ব 2a - a c + a গটা 2b = c + a এতিয়া তোমালোকৰ এই কন্ডিশনটো আমি ইউজ কৰিম মানে ইয়াৰ সহায় ললেহে এটো আমি সমান্তৰ প্ৰগতিত আছে বুলি প্ৰমাণ কৰিব পাৰিম এতিয়া আমি প্ৰমাণ কি কৰিম যে a2 আৰু a2ৰ যোগফল এই পদটোৰ দুগুণ তাকে আমি লিখিছো এটো লিখিছো চোৱা আৰু মাজৰ পদটোৰ দুগুণ বুলি আমি দেখাই দিছো এটা লেফট হ্যান্ড সাইডটো আমি লৈছো লেফট হ্যান্ড সাইড কি আছে এটো তোমালোকে লিখিলা এনেকুৱা ধৰণৰ অংকটা প্ৰায় আগতো কৰিছিলা গতিকে একে ধৰণৰ অংক তোমালোকৰ ৰিপিটেই হৈছে বুলি ধৰিবা তাতে কিন্তু b + c c + a + b বুলি দিয়া নাছিল তাত a b c বুলি সমান্তৰ প্ৰগতিত আছে বুলি দিছিলে কথা হল হিমানে গতিকে গিভেনটো মাত্ৰ বেলেগ গতিকে a লগত এটো ইনটু কৰা এটো লগত ইনটু কৰা c লগত ইনটু কৰা c লগত ইনটু কৰা গতিকে ব্ৰেকেট ওপেন হৈ গ'ল এতিয়া চোৱা a/b c/b b তোমালোকৰ এলসিএম হলে a + c আৰু a/c c/a টো আমি কি কৰিলো c টো এলসিএম ললো a2 ইয়াৰ লগত ইনটু হ'ব a2 ইয়াৰ লগত ইনটু হ'ব c²² গতিকে a + c ভ্যালু তোমালোকৰ কিমান হ'ব a + c ভ্যালু বা c + a ভ্যালু টুৱাইস b 2b a + c ঠাইত পুট কৰি দিলো b কেনসেল গ'ল গতিকে আমাৰ 2 টো থাকি গ'ল ন 2 টো বাছি গ'ল আর এটো a + c হোল স্কয়ার মাইনাস 2ac/ca আৰু এটো সেপারেট a + c হোল স্কয়ার তুমি ca ডিভাইড কৰা মাইনাস 2ac কো তুমি ca ডিভাইড কৰা তোমালোকে এই কথা সদায় জানিব লাগিব যে a + b যদি আমি c ৰে ডিভাইড কৰো ইয়াৰ মিনিং টু a কো c ৰে ডিভাইড কৰিব লাগিব b কো c ৰে ডিভাইড কৰিব লাগিব এই সহজ কিছুমান কথা তোমালোকে মনত পেলাব লাগিব নহলে তোমালোকৰ অংক কৰাত অসুবিধা আছে গতিকে a কাটিলো c কাটিলো 2 টো আমাৰ বাছি গ'ল গতিকে আমাৰ এটো কি থাকিলে -2 থাকিল আকৌ অলৰেডি আগত পাই থোৱা প্লাস টো লগত কেনসেল গ'ল থাকিলেগে এটো গতিকে তুমি যেহেতু এই ৰাশিটো উলিয়াব লাগিব 2b হয় না নহয় গতিকে 2b 1/c 1/a টো ওলাব লাগিব গতিকে মই a + c হোল স্কয়ার বা c + a হোল স্কয়ার টো যিয়ে নাথাকক আমি সেই ৰাশিটো দুবাৰ লিখিলো a + c ঠাইত আমি কি লিখিম যে a + c আমাৰ মানে কোন হয় 2b হ'ব গতিকে 2b লিখিলো আৰু a + c টো আছে আৰু তলত c আমাৰ আছে তাৰ পিছত কি কৰিলো চোৱা 2b টো আমি ৰাখি দিলো আৰু a c ৰে ডিভাইড কৰিলো c কো c ৰে ডিভাইড কৰিলো a কাটি দিলো 1 পালো c কাটিলো 1 পালো 1/c 1/a আগত 2b থাকিলে গতিকে তোমালোকৰ যেটো বিচাৰি আছিলা ৰাইট হ্যান্ড সাইডত 2b * 1/c 1/a এতিয়া তোমালোকৰ ওলাই গ'ল 2b * 1/c + 1/a তোমালোকে পাই গলা তে রাইট হ্যান্ড সাইড আমি পাই গলো আৰু রাইট হ্যান্ড সাইড যেতিয়া আমি পাই গলো আমাৰ কামো হৈ গল গতিকে a * যিকিটা ৰাখি তোমালোকক দিয়া আছে a * 1/b + 1/c b * 1/c + 1/a c * 1/a + 1/b কত থাকিব a পিত থাকিব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 8ৰ 1 আৰু 2 দুইটা ইম্পৰ্টেন্ট প্ৰশ্ন আৰু তোমালোকক এটো মেথডত কৰিলো আৰু বিকল্প পদ্ধতিও আছে গতিকে মই বিকল্প পদ্ধতি যেহেতু আমি পদ্ধতি এটাতকে বেছি আমি ইয়াতে কৰি নিদু গতিকে তোমালোকে বিকল্প পদ্ধতি নিজে চেষ্টা কৰিবা আৰু যদি নকৰা এইখিনিকে তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া চোৱা abc সমান্তৰ প্ৰগতিত আছে আৰু প্ৰতিযোৰ পদৰ সমান্তৰ মাধ্য নিৰ্ণয় কৰিব লাগে ইয়াত যেনেকে a আৰু c মাজত b আছে এখানে b টো কি বুলি কৈছো সমান্তৰ মাধ্য মানে a আদিতে আছে আৰু c টো অন্তিমত আছে a আৰু c ৰ মাজত b আছে গতিকে b টোক আমি সমান্তৰ মাধ্য বুলি কওঁ কিন্তু আমাৰ ইয়াতে দুটা ৰাখি দিয়া আছে ইয়াত যেনেকে তিনটা দিছিলে ইয়াত কিন্তু তিনটা দিয়া নাই গতিকে এই মাজৰ পদটো কি হ'ব b + c আৰু a + b মাজতো এটা পদ আছে যেটো পদ নেকি থাকিলে এই তিনিটা ৰাখি কি ফৰ্ম কৰে সমান্তৰ প্ৰগতি গঠন কৰে এই মাজৰ পদটো নিৰ্ণয় কৰিবৰ কাৰণে তোমালোকে এটা কেনেকৈ কৰিবা হেতু প্ৰথম চোৱা প্ৰথম abc সমান্তৰ থাকিলে তোমালোকে জানাই a আৰু c ৰ যোগফলটো টুৱাইস b লগত তোমালোকৰ কি হয় সমান হয় বা b ভ্যালুটো তোমালোকে পাবৰ কাৰণে কি কৰিব লাগে a আৰু c ৰ যোগফলৰ আধা কৰিব লাগে এটা যেহেতু আমাৰ মাজৰ পদটো নিদিলে জাস্ট প্ৰথম পদ আৰু শেষৰ পদ দিছে বুলিয়ে ভাবা গতে এই দুটা আমি কি কৰিম যোগ কৰিম ন এ কৈছে ন a আৰু c যোগ কৰিম ইয়াতে আমাক a আৰু c হে দিছে b টো নাই দিয়া গতিকে আমি b টো উলিয়াব লাগে বুলি ভাবিলে হয় b টোকে আমি সমান্তৰ মাধ্য বুলি কৈছো গতে b মান পাবৰ কাৰণে কি কৰিলো এটুকে যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব
দিছ ইজ এৰিথমেটিক মিন গতিকে AM বুলি লিখিছোঁ AM মিন্স সমান্তৰ মাধ্যক পাবলৈ হ'লে প্ৰদত্ত ৰাশি দুটাক যোগ কৰি 2 ৰে হৰণ কৰিব লাগে এতিয়া BB 2B হ'ল C + A আৰু C + A ৰাশিটোৰ মান কিমান হ'ব 2b আকৌ 2b 4b কেনসেল কৰিলো 2b থাকিলে আকৌ 2b ভ্যালু আমি A + C বুলি পাতি দিলো গতিকে তোমালোকৰ সমান্তৰ মাধ্য পাই গলা ছাত্ৰ-ছাত্ৰীসকল বহুত সহজ প্ৰশ্ন দেই তাৰ পিছত তোমালোকৰ আহিলে চোৱা কৰি থৈছো যেহেতু তোমালোকে ইয়াতে বিশেষ টান অংক নহয় ABC সমান্তৰ আছে গতিকে A আৰু C ৰ যোগফলটো 2b লগত সমান হ'ব এতিয়া আমি কি কৰিম এই ৰাশি দুটা আমি কি কৰিম যোগ কৰি 2 ৰে হৰণ কৰিম গতিকে কি কৰিলো যে BC AB A আছে B দুটা আছে এটা লিখিম আৰু C গতিকে ABC হেতৰ LCM হ'ব তে ইয়াতে BC আছে A টো নাই গতিকে এটো ওপৰত লিখিবা ইয়াতে AB আছে C টো নাই C টো ওপৰত লিখিবা হয়নে তাৰ পিছত A + C ভ্যালু A + C / ABC আমি লিখি ললো আৰু এই 2 তলত 1 টা আছে তো ৰেচিপ্ৰকেল হৈ হাফ হৈ গল তে A + C ভ্যালু 2b তোমালোকে গমেই পাইছা যে A + C থাকিলে আমি 2b লিখিম ABC আছে A B এটা কেনসেল গল A2 টোৰ লগত কেনসেল গল হয়নে কি বাছি থাকিলে ওপৰত কেৱল 1 টো থাকিলে তলত AC থাকিলে গতিকে 1/AC কি হ'ব এৰিথমেটিক মিন বা সমান্তৰ মাধ্য এটা বাকি আৰু দুটা অংক আছে মই ইটো পিঠিত কৰি দিছো এতিয়া চোৱা তোমালোকৰ 3 নম্বৰত দুটা ৰাশি দিয়া আছে এই ৰাশি দুটা আকৌ সমান্তৰ মাধ্য উলিয়াবলৈ আৰু সমান্তৰ মাধ্য উলিয়াবৰ কাৰণে সহায়ক কাৰ লবলৈ কৈছে ABC সমান্তৰ বগতি থাকিলে A + C ৰ যোগফলটো 2b লগত সমান তে আমি ইয়াৰ যেহেতু দুটা ৰাশি দিছে মাজৰটো নাই এই মাজৰটো আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই ৰাশি দুটা যোগ কৰি 2 ৰে হৰণ কৰিম আমি 2 ৰে হৰণ কৰাটোক হাফ বুলিও ক'ব পাৰো যেহেতু ৰাশি দুটা অলপ ডাঙৰ ফ্ৰেকচনাল ফৰ্মত আছে ভগ্নাংশ আকৃতিত আছে ন এটা ভগ্নাংশ আকৃতিত থাকিলে আমাৰ কৰিবলৈ অলপ কিছু অসুবিধা হয় সেইকাৰণে তোমালোকক এই দুটা প্লাস কৰি তলত 2 টো দিয়া নাই আৰু গতিকে 2 টো আমি হাফ কৰি দিছো অৰ্থ একেটাই গতিকে কি কৰিম চোৱা ইয়াত BC আছে ইয়াত A টো নাই গতিকে A এটাই ইয়াত ইনটু কৰিলো ABC হ'ল তেতিয়া A টো ওপৰটো দিবা দেই আৰু A টো যেটো অলৰেডি আছেই গতিকে এটো A² হৈ যাব ইয়াতে C টো নাই ইয়াতে C এটা তুমি দি দিয়া সেই C টো আকৌ ওপৰটো দিবা মানে ওপৰ C এটা আছে গতিকে হেতু লগত কি হ'ব খুন্দা খাই পেলাই এটো C² হৈ যাব হয় নাই গতিকে C² হৈ গল ব্ৰেকেটটো খুলি দিয়া A²B A²C C²A C²B এনেকৈ ব্ৰেকেট খুলি দিবা খুলি দিয়াৰ পিছত তোমালোকে এটা কাম কৰা BB এই BB থকা পদ দুটা বা B টো কমন লৈ A² C² বন্ধনীৰ ভিতৰত ভৰাই দিয়া আমাৰ উদ্দেশ্যটো হ'ল যে A আৰু C পাব লাগে দেই A আৰু C পালে আমি 2b বহাব পাৰিম সেইকাৰণে AC বিলাক কেনেকৈ পাম হেতু আমি চিন্তা কৰি থাকিম A² C² ইয়াৰ পৰা AC কমন ললে A + C টো আমাৰ ব্ৰেকেটৰ ভিতৰত থাকিব আৰু B * A² C² টো কি হ'ব A + C² - 2AC B টো আগত থাকি যাব আৰু AC টো আমি লিখিলোৱে A + C বুলি আমি লিখিলো 2b ঠিক আছে নিজৰ জায়গাত আমি লিখিছো এতিয়া B টো A + C² লগত ইনটু কৰিলো আৰু B টো AC লগত ইনটু কৰিলে 2ABC বুলি লিখিলো আৰু এটো সজাই পৰাই লিখিলে 2ABC হ'ব 2ABC গোজ কেনসেল তাৰ পিছত এতিয়া আমাৰ কি থাকিলেগে half of half of এটো B A + C² অকল এটো থাকিলেগে গতিকে ইয়াৰ B এটা আমি কাটি দিব পাৰিম গতিকে A + C² থাকিলেটো গতিকে A + C দুবাৰ লিখিলো আৰু তলত AC লিখিলো ঠিক আছে এতিয়া এটা A + C বুলি আমি 2b লিখিলো ঠিক আছে আৰু এটা A + C আমি ৰাখি দিলো A2 কেনসেল গল গতিকে ওপৰত কিলে B * A + C / AC গতিকে এটোৱে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ বা নিৰ্ণয় তোমালোকৰ উত্তৰ আৰু একেবাৰে অন্তিমটো অংক যেহেতু আমি কোৱেশ্চন 9 লৈকে কৰিম বুলি কৈছিলো গতিকে 9 নম্বৰ প্ৰশ্নটোতে আমি এই ভিডিওটো কাম সমাপ্ত কৰিছো এটা ABC সমান্তৰ প্ৰকৃতিত আছে বুলি কৈছে গতিকে A + C 2b এটোটো পাই থকা কথা আৰু এই দুটা আমি কি কৰিম যোগ কৰি 2 ৰে ডিভাইড কৰিম হয় না 2 ৰে ডিভাইড কৰিলে আমাৰ কি হ'ব যে B + C² টো এটা সূত্ৰ হয় এটা আমি ভাঙি দিলো A + B² টো সূত্ৰ ভাঙি দিলো তাৰ পিছত বন্ধনী খুলিলে বন্ধনীৰ ভিতৰৰ পদবোৰ কি হৈ যাব নেগেটিভ হৈ যাব ইয়াৰ পদবোৰ নেগেটিভ হৈ যাব তাৰে কিছু কেনসেল গল A² পজিটিভত আছে A² নেগেটিভত আছে -C² + C² কাটিবলৈ হলে পজিটিভ নেগেটিভ ইকুৱেল হ'ব লাগে নহয় জানো আৰু নেগেটিভ সাইন পজিটিভ সাইন থাকিব লাগিব এটা গতিকে এটা -b² - 2b² - 2b টো কমন ললে C + A বন্ধনীৰ ভিতৰত থাকিব আৰু C + A বুলি তোমালোকে জানাই যে C + A টো অন্য একো নহয় যে 2b আমি লিখিব পাৰিম এটো হ'ল 4b² 2b² ডাইৰেক্ট পাতি দিছো 6b² দেই তোমালোকে নিশ্চয় বুজি পাবা 6b²
আকৌ 2 এ যদি কাটি দিওঁ এটো কি হ'ব -3b² এই কোণতে তোমালোকে কিছু সাৱধান অৱলম্বন কৰিবা এটো 2b² -b²। ঠিক আছে 4b² পৰা b² হলে 3b² থাকিব এটো আমি মানে বিশেষ ধৰণে এৰেঞ্জ কৰিছো মানে এই এৰেঞ্জমেন্টবোৰ অকমান প্ৰেক্টিস অবিহনে কৰিব নোৱাৰিবা কিন্তু দেই গতিকে 2b² -b² এটা 2b ঠাইত আমি কি লিখিম a + c লিখিম a + c² -b² গতিকে মাইনাস মাইনাস প্লাস b² টো পজিটিভ হৈ যাব আৰু মাইনাস a + c² টো পিছলৈ গৈ যাব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 4টা am উলিয়াবলৈ কৈছিলে আমি 4টা am আমি সলভ কৰি দিলো এটা কেৱল তোমালোকৰ বল তোমালোকৰ কোৰ্টত এতিয়া তোমালোকে কেৱল এটা প্ৰেক্টিস কৰিব লাগে অংকখিনি সমাধান কৰিব লাগিব লাগে এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিলো আৰু বাকি প্ৰশ্নখিনি তোমালোকৰ ভিডিও আকাৰে তোমালোকলৈ দি আছো তোমালোকে এইখিনি বৰ্তমান যেখিনি পাইছা সেইখিনিকে তোমালোকৰ ঘৰত চৰ্চা কৰি থাকা